গতিকে ডাঙৰকৈ ধন্যবাদ জনাইছো আৰু আৰম্ভণিতে তোমাৰ এটি শুভেচ্ছা বাৰ্তা বিচাৰিছো আমালৈ তাৰপিছত কথাৰ মাজলৈ যাম। বাৰ্তা বুলি ক'লে ভাল লাগিল। আচলতে মোৰ সপোন আছিল আপোনাৰ আগৰ পৰা চাইছিলো আগৰ পৰা ভাবিছিলো কেতিয়াবা যাব পাৰিম নে নোৱাৰিম, আজি আহিলো, ভাল লাগিল। সপোনটো বৰ ডাঙৰ কথা, ইচ্ছা বুলি ক'ব পাৰা। নাই ভাবিছিলো আৰু। ঠিক আছে, মোৰ ভাল লাগিলে জানি। প্ৰথম আমি সেইটো কথাৰ পৰা আৰম্ভ কৰো ন, মানে খুব পজিটিভ এটা ফিল হৈছে আৰু এইটো কথা কৈ দিয়াৰ লগে। বাৰু দিয়ে নহয়, এতিয়া কথাটো হৈছে যে যেতিয়া তোমাৰ কথা শুনিছিল, তেতিয়া সকলোৱে কয় যে মাহিয়া ৰামচু গৰাকীৰ দৰে তোমাৰ কণ্ঠ জুবিন দাৰ দৰে। জুবিন দা আছে পদযুগল আমাৰ ওচৰত, গতিকে আশীষ লৈ ৰহিম ৰাজৰ সৈতে কথা পাতিবলৈ লৈছো। তো যেতিয়া তেনেকৈ কলে মই শুনিলো, হয় বহুখিনি একেই পাওঁ। কিন্তু এটা কথা সত্য যে এজন মানুহ অন্য এজন মানুহৰ দৰে হুবহু কেতিয়াও হব নোৱাৰে, দুটা পৃথক চিন্তা। এটা কথা আছে, যেতিয়া কোনোবা এগৰাকীয়ে অন্য গৰাকীক নিজৰ আদৰ্শ হিচাপে মানি লয়, তেওঁৰ প্ৰতি থকা দুৰ্দান্ত ভাল পোৱা, মৰম, চেনেহ আৰু শ্ৰদ্ধা ইমান বেছি যে তেওঁৰ কৰ্মত মানুহে সেই আদৰ্শ ব্যক্তিগৰাকীৰ হুবহু কিবা এটা দেখা পায় তেওঁৰ কৰ্মত। হয়তো সেইখিনি তুমি নিজে নকৰিবও পাৰা, তোমাৰ ইমান অপৰিসীম শ্ৰদ্ধাৰ বাবে ইমান বেছি ভাল পোৱা, প্ৰতিটো বস্তু, প্ৰতিটো গান, প্ৰতিটো সুৰ নিখুঁতভাৱে গাবলৈ চেষ্টা কৰা। সেইকাৰণে কৰবাত তোমাক সেই আবেগটোতে মানুহে আৰু অকমান এই বছৰ যিহেতু গায়িক ভাৱে নাই, তোমাক বিচাৰিছে, আবেগটো আছে, তোমাৰ জুবিন দাই আমাৰ বাবে আবেগ। আৰু এইখিনিৰ লগতে এইটো আচলতে পাতনিটো অকমান এইকাৰণে মেলিছো, তুমি খুব জৰুৰী কথা যে জুবিন গাৰ্গ সদায় জুবিন, ৰঘুৰাজ ৰঘুৰাজ। এতিয়া কথা হ'ল তোমাৰ কৰ্মত সেইখিনি মানুহে অনুভৱ কৰিছে তোমাৰ শ্ৰদ্ধাচনীৰ বাবে, কিন্তু তোমাৰ যিটো নিজস্বতা সেইখিনি কিয় প্ৰয়োজন হব বা আমি বিচাৰিমো যে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ দৰেও হবলৈ বহু মানুহে তেখেতৰ দৰে কণ্ঠও আছে। ইভেন আমাৰ ইয়ালৈ আহিছে মহেন্দ্ৰ হাজৰিকাদেৱ, ককাইদেউ বুলি মাতো, কিমান একেই তেনেদৰে পৰিবেশনো কৰিবলৈ চেষ্টা কৰে, গীতবিলাকৰ মাজে মাজে কথা কয় আৰু যিবোৰ কথাই সমাজ সলনি কৰে। কিন্তু মহেন্দ্ৰ হাজৰিকাদেৱে, গতিকে সেই কথাখিনি আমি বিচাৰিম। ৰহিম ৰাজক এইবাৰ জুবিন গাৰ্গ হিচাপে বিচাৰিছে কণ্ঠটোৰে, কিন্তু মোক লাগিব এই কথাটো তোমাৰ নিজৰ বিশ্লেষণটো কি, তুমি নিজস্বতাটো কেনেকৈ জীয়াই ৰাখিবা? তুমি জুবিন গাৰ্গৰ দৰে হৈ জীয়াই থাকিম বুলি ভাবিছা নে জুবিন গাৰ্গক নিজৰ মাজত জীয়াই ৰাখিম বুলি ভাবিছা? এইটো প্ৰথম প্ৰশ্ন। আচলতে মই আগতেও কৈছো মোৰ কেইটামান ভিডিঅ'ত, মই দাদা হব খোজা নাই, জুবিন গাৰ্গ হব খোজা নাই। দাদাৰ কিছুমান বস্তু অনুসৰণ কৰো বা ফলো কৰো, দাদাৰ ষ্টাইল যিটো, দাদাৰ কিছুমান কাম ভাল লাগে, কিছুমান বস্তু ফলো কৰো বা সেইটো কৰিবৰ কাৰণে চেষ্টা কৰো। একদম হুবহু দাদাৰ সেইটো মই নিবিচাৰো। দাদাই যিখিনি সৃষ্টি কৰিছে তেনেকুৱা ধৰণৰ সৃষ্টি কৰিব পাৰে। কাৰণ কেলে জুবিন গাৰ্গ দেৱৰ বহুতে তেখেতৰ কণ্ঠটো একে আছে, বহুতৰ একে থাকে, আৰু কিন্তু বহুতে দুই এটা গীতহে 5টা 6টা 10টালৈকে গীত হয়তো ডপ কৰে। কিন্তু মই মন কৰিছো তুমি গোটেইবোৰ গীতেই চেষ্টা কৰা সুন্দৰ ৰূপত, শুদ্ধ ৰূপত পৰিৱেশন কৰিবলৈ। তাৰমানে সেইটো অকমান উমান পায় যে তোমাৰ অপৰিসীম শ্ৰদ্ধা তেওঁৰ প্ৰতি আছে, নহলে গোটেই গানবোৰ এডপ কৰাটো বৰ ডাঙৰ কথা, আৰু সেইটোৱে বুজাই তুমি মানুহগৰাকীক কিমান বেছি ভাল পাইছা। মই তোমাক কৈ আছিলো নিজস্বতাটোৰ কথা। এই বছৰ যিহেতু তুমি সময় পোৱা নাই, কাৰণ দাদাক মানুহে বিচাৰি ফুৰিছে তোমাৰ মাজত, কণ্ঠৰ মাজত, গতিকে এই যে যিটো কলো নিজা সৃষ্টি, যিটো তুমিও কৈছা, সেইখিনি পৰিকল্পনা ইয়াৰ পিছত তুমি কেনেদৰে ভাবিছা এই বছৰটোৰ পিছত? এইটো বছৰ শেষৰ ফালে মই কৰিম। আচলতে মই দাদাক ঢুকোৱাৰ আগৰ পৰা মোৰ 6টা গান মই ৰেডি কৰাই আছিলো, ভিতৰত 4টা অলৰেডি ৰেডি আছিলে। দাদা ঢুকোৱাৰ পিছত মই দাদাৰ এটা ট্ৰিবিউট চং এটা মই নিজে লিখিছিলো, গোটেইখিনি নিজে মিউজিক কৰা লিখা, গোটেইখিনি দাদা ঢুকোৱাৰ পিছত এনেকে ৰৈ গ'ল। তাৰপিছত মই এনেকে বিহুৰ মাজত অকমান ব্যস্ত হৈ গলো, এৰি দিয়া নহল আৰু। নতুনকে মই সেইখিনি আৰু নতুনকে বনাব লাগিব। কিছু কিছু বস্তু মানে বেয়া হৈ গৈছে, ডিলেট হৈ গৈছে, আকৌ নতুনকে মই কৰিব লাগিব এতিয়া। একদম এইটো খুব জৰুৰী হব, কাৰণ কেলে আমি এতিয়ালৈকে জুবিনদাৰ গীতসমূহে তোমাক আমি আদৰি আছো।
কণ্ঠটো ইমান শুৱলা বা ইমান চুই যায় হৃদয় চুৱে, সেই কণ্ঠটোত আমি তেওঁৰ যেনে ধৰণৰ বহু মানুহৰ বহু সুৰকাৰৰ গীত তেখেতে গাইছে, নিজৰ সুৰৰ কম্পজিশ্যনতো গাইছেই বহু সুৰকাৰ। গতিকে আমাৰ অসমতো তেনেকুৱা অভাৱ নাই সুৰকাৰৰ গীতিকাৰৰ। গতিকে তেনেকুৱা কম্পজিশ্যন এটাত তুমি যদি দাদাৰ সেই দৰদী মাতটোৰে গোৱা নহয়, থিংক সেইটো আমি ৰৈ থাকিম। এতিয়া এই যে যিটো কথা অকমান দাদাৰ দৰে তোমাৰ মাতটো, সেই কণ্ঠটোৰ কথা তোমাক তুমি নিজে অনুভৱ কৰিছিলানে বা অন্যান্য সকলে কোৱাৰ পিছত অনুভৱটো হৈছে? আচলতে মই দাদাৰ গীতবোৰ আগৰ পৰা গুণগুণাই আছো, 2016 মানৰ পৰাই গাওঁ। দাদাৰ যিখিনি গান শুনি থাকো। আনুষ্ঠানিকভাৱে 2016 পৰা তুমি গান? আনুষ্ঠানিক 2021 পৰা মই ষ্টেজত গাইছো। তাৰ আগৰ পৰা মোৰ নিজাকে এটা কথা আছিল তাত গাই থাকো। 16 মানৰ পৰাই গাইছো তাত। তাৰ আগত গীটাৰতে আছিলো, মই গীটাৰো বজা গাও তেনেকে। গাই থাকোতে তেওঁলোক মানে মোৰ লগৰবোৰে কয় তই ভাল গোৱা, মই চেষ্টা কৰো ভাল হ'ব। এনেকৈ গাই থাকিলো। তাৰপিছত ষ্টেজত যেতিয়া গাওঁ আৰু এতিয়া অকমান কিছুমানে কয় তোৰ ভইচ অকমান দাদাৰ লগত টাচ কৰে, অকমান ভালকে তোৰ আহিব তই। তেতিয়া পৰা অকমান মানে ৰিহাৰ্চেল কৰি অকমান গুৰুত্ব দি কিনে শুনো তেনেকুৱা। কিমান বাৰ শুনা এটা গীত দাদাৰ গীত? এইটো লিমিট নাথাকে, কেতিয়াবা এবাৰো শুনো, কেতিয়াবা ষ্টেজত এনেকুৱা হয় গীতটা ৰিপিট কৰি দিয়ে, এবাৰ শুনিব চান্স পাওঁ। কিছুমান আগৰ বিলাকতো শুনিয়ে আছো তেনেকুৱা হয়। গীত এটা যেতিয়া ধৰি লোৱা তুমি গালা, যিটো অকমান ধৰি লোৱা কমকে যিটো পৰিৱেশন কৰিছা বা নিজৰো আখৰাটো কম, সেই গীতটো ষ্টেজত মই ভাল লাগে। তুমি ধৰি লোৱা কেতিয়াবা এনেকুৱা হয়নে যে নিজে কিমান শুদ্ধকৈ গাইছেতো অনুমান কৰিবলৈ অকমান অসুবিধা হয়, তেতিয়া কাৰোবাক তুমি শুনোৱা নে যে গীতটো অকমান আহিছে নে নাই, মানে সুৰটো এডপ্ট কৰিব পাৰিছো মানে? আছে মোৰ তেনেকুৱা আছে, সিহঁতকো সুধিবলৈ কিবা ভুল হৈছে নেকি গীতটো কোৱাত। আৰু লাইভত কিছুমান অকমান ভুল হৈ যায়, কিবা সেইটো একদম লাইভ হয় একদম পাৰফেক্ট নহয় আৰু এইটো ভুল হৈছে, এইটো চাবা অকমান তেনেকুৱা। যিবিলাক অকমান অভিজ্ঞ তেওঁলোকক সুধি লওঁ। তোমাৰ জুবিন গাৰ্গৰ গীতৰ মাজত এই যে সকলোৱে ভাল পায়, সকলোৱে, কোনো এজন নাই তেনেকুৱা যি জুবিন গাৰ্গক ভাল পায় তেওঁৰ কণ্ঠটি। তোমাৰ তথাপিও মই যদি সুধো কোনকেইটা কাৰকে বেছিকে প্ৰভাৱান্বিত কৰিছিলে তেওঁৰ গীতে? দাদাৰ বিশেষকৈ মোৰ সুৰখিনি বেছি ভাল লাগে, কম্পজিশ্যন বিলাক। আৰু দাদাৰ লিৰিক্সটো কথা ক'ব নালাগে, একদম মন চুই যায়, একদম পটককে হাৰ্টত টাচ কৰে, সেই বস্তু দাদা ভাল লাগে। নিজকে কম্পজিশ্যন বিলাক ভাল লাগে। কেতিয়াৰ পৰা তুমি নিজে নিজৰ মাজত আখৰাখিনি কৰিছা? মই এইটো 2014 পৰাই ৰিহাৰ্চেল কৰি আছো। তেতিয়া তোমাৰ মানে তুমি কিবা পঢ়ি আছিলা নেকি তেতিয়া? তেতিয়া মই ক্লাছ 9-10 পঢ়ি তেতিয়া গীটাৰো শিকি আছিলো, এনেকুৱাকে গীটাৰৰ লগত দাদাৰ গানবোৰ বজাবৰ কাৰণে চেষ্টা কৰো। তাৰপিছত 16 মানৰ পৰা গোৱা আৰম্ভ কৰিলো, লাহে লাহে তেতিয়া পৰা গাওঁ। এই যিটো পৰিৱৰ্তন তেতিয়াৰ পৰা এতিয়ালৈকে হঠাৎ এই যোৱা বছৰটোৰ তোমাৰ জীৱনৰ সাংঘাতিক পৰিৱৰ্তন, এই পৰিৱৰ্তনটোৰ কথা কেতিয়াবা জীৱনত ভাবিছিলানে? আৰু যদি মই ভাবো ইমান ভাবা নাযায়, কাৰণ দাদা কায়িকভাৱে নোহোৱাৰ পিছত এই আৱেগটো বেছি উঠলি উঠিছে, তথাপি তুমি এই পৰিৱৰ্তনটো তোমাৰ জীৱনত কেনেদৰে লৈছা? এইটো একদম আশীৰ্বাদ এটা। আচলতে মই সংগীত এৰি কেনে গুৱাহাটী আহিছিলো দাদা ঢুকোৱাৰ আগে এমাহ আগত। মই ইয়াতে মেডিচিন কোম্পানী এটাত কাম কৰি আছিলো, কাম কৰি থাকোতে দাদা ঢুকাই গ'ল। তাৰপিছত মই ঘৰৰ গুচি গলো, ঘৰ যোৱা যাই কেনে বিহুৰ শ্ব' কাৰণে অকমান প্ৰিপেয়াৰ কৰিলো নিজকে। বিহুৰ শ্ব' বিলাক আগতে কৰা নে? আগৰ পৰা কৰিছো। এইবাৰো মোক মাতিছিলে আৰু মই শনিমাৰ লগত গাইছিলো। মাতিছিলে গৈ কেনে মই অকমান প্ৰিপেয়াৰ কৰিলো, তাৰপিছত শ্ব' নাই, অলৰেডি 10খন মান ঠাই আছে। তাৰপিছত এনেকে 2 তাৰিখে মই ভবাই নাছিলো যে এইটো বস্তু ভিডিঅ'টো ভাইৰেল হৈ যাব। 2 তাৰিখে আৰ্মি এটা দিবৰ কাৰণে ক'লে, অলৰেডি মই আগৰ পৰা গাওঁ। কিছুমানে প্লিজ সেই হিচাপত মোক মানে তেওঁলোকে ৰিকুৱেষ্ট কৰিলে, মই গালো আৰু এইটো বস্তু ভাইৰেল হৈ গ'ল 4 তাৰিখ মানে। তেনেকৈ সেই 4 তাৰিখৰ পৰা বুকিং হয় নাই সেই চেঞ্জটো কেনেকে লৈছা এতিয়া? এইটো এটা ভাল বুলি ক'ব লাগিব, ৰাইজৰ আশীৰ্বাদ বুলি ভাবো। আৰু দাদাক কি কোৱা মনে মনে? দাদাক বহুত বহুত মানে ধন্যবাদ আৰু মনৰ পৰা। দাদাই এনেকুৱা এটা বস্তু মানে দায়িত্ব দি গ'ল বা এনেকুৱা এটা আশীৰ্বাদ দি গ'ল, যিটো বস্তু মানে অসমৰ এতিয়া ইমান মানুহে মৰম কৰে। সেইটোৱে আৰু তাৰ লগত গভীৰ দায়িত্ব আহি পৰিছে, দাদাৰ গীতবোৰ গালে অকমান ভয় লাগে আৰু
মন্তব্যবিলাক যিমান ভাল থাকে সিমান থাকে not বেয়া বেয়াটো বাৰু পৃথিৱীখনত দুটা দিশ থাকে কিন্তু কৰবাত তোমাক অকমান সেইটো বিচাৰেও যে যদি কৰিছা একেবাৰে শুদ্ধ ৰূপত কৰা ভালকে শিকা কাৰণ মানুহে কেতিয়াবা পুতুককে জেলি চাই হৈ যায় হয় আৰু সেই স্থায়িত্বটো লাগে আচলতে আমাক এতিয়া ৰহিমে যে যিখিনি দিছে সেই বস্তুটো খিনি অকমান আগলৈ যাবলৈ হলে কিন্তু তুমি এই নিজৰ ভিতৰৰ মানুহটোক চিনি পাব লাগিব একেদিনাই সকলো নহয় ভাগৰ লাগিছে নে নাই ভাগৰ লাগিছে নে প্ৰথম কেইদিনমান লাগিছিল এতিয়া ভাগৰটো নাই এতিয়াতো মই শুব গ'লেও শুব নোৱাৰো মানে এটা অভ্যাস হৈ গ'ল আৰু 80টা প্ৰগ্ৰেম কৰাৰ পিছত এটা অভ্যাস সেইখন পেণ্ডেল মানে কমেই থাকে চাগে ন বিৰতি মাজত ব্ৰেক নাছিলে এতিয়া এই 3 দিনে যে ব্ৰেক ল'লো তেনেকুৱা সাংঘাতিক চেঞ্জ হৈ গৈছে লাইফটো নহয় ঘৰৰ কেনেকুৱা ঘৰত কোন কোন আছে মানে মই এতিয়া ঘৰৰ মানুহৰ তোমাক লৈ সন্তুষ্টিটো কেনেকুৱা এতিয়া সন্তুষ্টি হৈছে বাৰু প্ৰথমে নাছিল সংগীতক লৈ কিনে মানে এটা ভয় আছিল সংগীতত আগবাঢ়িব পাৰিব নহয় বা সংগীত কৰি খাব পাৰিব নহয় তেনেকুৱা তো অকমান গালি গালি কৰিছিলে আৰু এইবিলাক কৰিব নালাগে কিবা বেলেগত লাগে বিজনেছ একৰ লাগি কোন কোন আছে ঘৰত মোৰ ঘৰত মা দেউতা ভাইটি মই দুজন তুমি তেতিয়াহ'লে অকমান দায়িত্বটো ল'বলগীয়া হৈছিলে সেইটোতো বাৰু গালি খাবই যিহেতু ঘৰৰ ডাঙৰ তো মানে অকণ কিবা ইনকাম কৰি দিয়াৰ কাৰণে মন হয় আৰু বয়সো হৈছে অকমান পঢ়ি মানে কি কমপ্লিট কৰিলা মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে তাৰপিছত বেকাৰে আছিলো বহুত সেইকাৰণে ঘৰৰ মানুহে গালি পাৰিছিলে মিউজিক কৰি থাকিলে নহয় পইচা হয় তাৰপিছত এতিয়া নকয় আৰু কিন্তু এটা কথা যে মানুহৰ তুমিও ভবা নাছিলা জীৱনৰ এইটো পৰিৱৰ্তন হব বুলি বা ঘৰখনো ভবা নাছিলে যিখন ঘৰে ধৰি লোৱা তোমাৰ অকমান হলেও যিটো স্বাভাৱিক প্ৰত্যেক অভিভাৱকৰ অকমান গালি গালাজ কৰিছে আৰু হয়ো আমাৰ অসমত সকলোৰে বাবেতো সেইটো সম্ভৱ নহয় কিন্তু সেইটো অতি সোনকালে মানে কম সময়তে এইটো প্ৰমাণ কৰিলা তো এইটো তুমি কি ভাবা কাৰণ কষ্ট কৰা মানুহ বহুত আছে গান গোৱা মানুহৰ অভাৱ নাই তো তাত তুমি নিজৰ ডেষ্টিনি বা কপালখনো আছে বুলি ভাবানে ভাগ্যটো কাৰণ যিহেতু ইমান বছৰৰ পৰা কৰি আছো বা মোৰ নিচিনাকে আৰু বহুতেই কৰি আছে যে মানে কিবা এটা দিলে আৰু নিশ্চয় কপালত কিবা আছে সদায় ভালকৈ ৰাখিবা এইটো খুব পবিত্ৰ মনেৰে লোৱা আৰু পবিত্ৰ মনেৰে আগবাঢ়ি যা হেৰাই নাযাবা যি নহওক প্ৰথম দাদাৰ গান কোনটো শুনিছিলা মনত আছেনে ভাল লাগি গৈছিলে সৰুতে তুমি এতিয়া অনামিকা বুলি ক'লে অনামিকা শুনিছিলো তেতিয়া অকণ বেছি চৰ্চাত আছিল তাৰপিছত 2009 গীতবিলাক অকণ বেছি চৰ্চাত আছিল মই শুনিছিলো লাইনত কিবা ওলাইছিলে তেতিয়া আছিল কিবা গীত ৰকেল বামৰো আছিল কিবা এনেকা এতিয়া অকমান গীটাৰ বজাওঁ যিহেতু অকমান ৰক ফেভাৰ সেইকাৰণে দাদা যিবিলাক ৰক গান আছিল সেইবিলাক গান শুনিছিলো সেইবোৰ বেছি গীটাৰৰ যিবিলাক চলো আছিল সেইবিলাক অকমান ট্ৰাই কৰিছিলো চবৰ টেষ্টবোৰ বেলেগ বেলেগ হয় মই অকমান ৰক ফ্লেভাৰটো বেছি ভাল পোৱা নাজুলফি আচ্ছা যিয়ে নহওক এতিয়া আমি ইমান দেৰি বহাই থৈ দিছো নহলে ভাবিব ন সহযাত্ৰীসকলে কিবা এটা ৰহিম আমাৰ সহযাত্ৰীসকলে অকমান তোমাৰ নিজৰ কিবা কম্পজিশ্যনটো বাৰু শুনিম তোমাৰ নিজৰো কিবা চলো আছে বুলি কৈছিলা কাৰণ আমি ইয়াত ৰহিম ৰাজকো বিচাৰিম মানে দেই কিন্তু জুবিন গাৰ্গদেৱৰ আশীৰ্বাদটো লাগিব অকণমান এটি দাদাৰ গীত কিবা এটা শুনো ন গীটাৰ ল'ব পাৰি কিন্তু এইখিনিতে কওঁ মই গিটাৰখন ললে আৰু অকমান কপিৰাইট লাগি যায় কাৰণ আজিকালি জুবিন গান বোৱা পানী মোৰ ভয় লাগে কিমান শুনিব মন যায় সহযাত্ৰীসকলকো কৈছো যে ৰহিম ৰাজ আহিব গান শুনাম কিন্তু কেনেকে শুনাম কিবা এটা গুণগুণিল আৰু তোমাৰ মাতটো একেবাৰে জুবিনৰ দৰে গতিকে মই এইটো গীটাৰ ইউজ কৰিম নে নকৰিম নাই হ'ব বাৰু কথা মানে এনেকে অকমান স্কেলটো লৈ স্কেলটো দিব পাৰিবা হেৰি কৰা আছে মই ইমান নবজাও বাৰু জাষ্ট স্কেলটো লৈ কিনে তুমি এখন লৈ থাকা বজাব নালাগে জাষ্ট স্কেলটো পেলাই তাৰ জোৰে জোৰে গীত মোৰ একদম বহুত ভাল লাগে আৰু মই ইয়াত গাইছো সেইটোৱে দিম বুজাব নোৱাৰা কথাবোৰ তাৰৰ ভাষাৰে কব খোজা দূৰে দূৰে
কিন্তু আহিয়ালাটো বেছি ভাল লাগে মোৰ ঠিক আছে জোনৰ দৰে তোমাৰ নীলা তোমাৰ বৰ ভাল লাগে মোৰ সেইটো মজাই আছে হেৰি হৈ যাব মোৰ এইটোৱে টেনচন হৈ আছে আমি গ'লে মজা আছে তোমার নীলা দুচকুতে দেখো নিতে মই আশার রঙত রঙিন পোহর জোৰৰ দৰে জুৰি ৰং তোমাৰে মই আকাশত এতিয়া খুব 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 ধুনীয়া হৈছে কিন্তু আমি এই গীতবোৰ ইমান শুনিছো হয় যেতিয়া উকাকে গাই দিছা হয়। দুই এটা কৰবাত তোমাৰ লগান হয় আৰু সেইটো একদম অনেষ্টলি মই কৈছো চ' মই সেইটো এটা কথা ভাবি আছিলো যে আজি যেতিয়া বহিম উকাকে গান শুনিম তেতিয়া মই এইটোৱে তোমাক কম যে দাদাৰ গীত বিলাক বেলেগকে আমি একো লগাবৰ প্ৰয়োজন নাথাকে কেতিয়াবা স্পন্টেনিয়াছলি কিবা হাৰকাতে এটা লাগি যায় বাট তেওঁ যিবিলাক কাজ দি থৈ দিছে সেইখিনি ইয়াতকৈ চেষ্টা কৰিবা যাতে লাগে তেতিয়া বিৰাট বেছি মধুৰ হয় মানে শ্ৰুতি মধুৰ হয় নহয় ত' আচলতে এইটো গীত মই দাদাৰ এটা আনপ্লাগ ভাৰ্চন আছে এইটো গীতত কৈছে কিজানি সেইটো বাৰু মই অকমান ইনস্পায়াৰ কৰি কেনে অকমান তেনেকুৱা মিলাইছে কিন্তু আমাক লগটোৱে ভাল লাগে মানে মোৰ সেই কাজ বিলাক মানে অকমান আহি গৈছে ন মনটো কাজ হৈছে অকে বেক টু বেক আৰু এটা শুনি দিওঁ তেখেতৰ কি শুনাম মনৰ নিজানততো আছে আছে তথাপিও তোমাৰ 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 ফালৰ পৰাই শুনাই তোমাতে তোমারে মোর গাড়ি উঠরে খাবরি গুহাত কোমল আগুরি পরহি যায় না মরি এইটো ৰাহুল গৌতমে লিখা হয় মই ইমান মই গান বহুত শুনো আৰু গান গাই ভাল গায়িকা নহয় ত' এইটো যিটো লগালা প্ৰশাসৰ গভীৰ গভীৰ কেনেকে কৈছা তাক গভীৰ ন তাক এটা এনেকেও কয় এবাৰ তেনেকেও কৈছে অলপ আছে ইমান ধুনীয়া এই কম্পজিশ্যনটো চ' এই যিবিলাক মানে দৰদ ভৰা গীতবোৰ তোমাৰ কণ্ঠত বেছি চুট কৰে কাৰণ দাদা সেই গানবোৰ আমাৰ বেছি ভাল লাগিছিলে যে আজি অকমান তেনেকুৱাই লাগি গৈছিল মানে কি হয় মই দাদাৰ আগতে যিবিলাক অৰিজিনেল ট্ৰেক্স আছিল সেইবিলাক প্ৰেক্টিচ কৰিছিলো যেতিয়া মই ধৰি লওক ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰিম অৰিজিনেল ট্ৰেক্স বিলাক শুনিম আৰু এইকেইদিন মানে কি কৰিছো দাদাই যিবিলাক লাইভ গাইছিল লাইভত অকমান দাদাৰ যিটো ফিলটো লাগে মানুহে বিচাৰে ত' মই সেই লাইভ কেইটা অকমান বহুত শুনি দিলো এইকেইদিন লাইভত অকমান সেইটো আহি গৈছে ন সেইটো বস্তু মানে এতিয়া মানে মাইণ্ডত সেইবিলাক আহি গলে দাদাক কিছুমানে যিটো তুমি যে কৈছা অকমান নিগেটিভ কমেণ্ট চাই তেতিয়া কয় নেকি যে কপি কৰিবলৈ নাজানা সেই বস্তু মানে এতিয়া মই যদি একদম চফৰ হৈ কেনে গাই থাকো তেতিয়াও মানে একদম চফৰ হৈ গাই তাৰপিছত অকমান যদি মই ফূৰ্তি কৰি গাওঁ তেতিয়াও মানে কয় মোৰ চুলিকেইটাতো আগৰ পৰা দীঘল মই গীটাৰখন বজাব জানিব ভৰাইছিলো এতিয়া প্ৰেক্টিচ নাই কাৰণে মই নবজাও এতিয়া মই বজাব ষ্টেজত হ'লেও কমেণ্ট কৰে তেনেকুৱা মই যিখিনি গীত গাইছো দাদা সেইখিনি যিখিনি গীত গাইছো দাদাই যিখিনি গান ষ্টেজত গাইছিল সেইখিনি গীতে গাইছো মই খুব চবে এই বছৰটো যিহেতু সঁচা কথা কবলৈ গলে জুবিন গাৰ্গকে যেন বিচাৰি পায় তোমাৰ কণ্ঠত এইটো একদম শুদ্ধ আৰু 100% গতিকে তুমি চেষ্টা কৰিবা তেখেতৰ সেই যিটো বিচাৰে ন সেই সত্তাটোকে মানে গোৱাৰ গায়কীটোৰে দিবলৈ প্ৰেজেন্টেশনটো তেনেকুৱা সেইকাৰণে তুমি এইটো চেষ্টা কৰিছা মানুহে এইটো নাভাবে যে বোলে দাদা নাই দাদাই যে মঞ্চ বুলি বিচাৰিছে তোমাক সেই বোলে যিহেতু মানুহে মাতিছে বা তেহেঁতৰ গান শুনিবৰ কাৰণে মাতিছে অকমান দাদাৰ ফিলটো ৰাখিবৰ কাৰণে মই দাদাৰ যিখিনি ষ্টেজ শ্ব' আছে মই সেইখিনি ভালকে চাইছো অকমান যিখিনি যেনেকুৱাকে দাদাই গাবৰ কাৰণে চেষ্টা কৰিছে ইকুৱেটটো দিব নোৱাৰে টাচ কৰি কেনে দিব কাৰণে চেষ্টা কৰিছে কেতিয়াবা তুমি মাজতে দুই এটা যে কথা কোৱা সেইকেইটাও ঘপককে মানে একদম পুতুককে কৈ দিয়া যে মই সেইকেইটা অকমান দাদা কোৱা যেনেই লাগি যায় কেতিয়াবা মানে হৈ যায় আৰু হয় তুমি বহুত বেছি সোমাই গৈছা যে মই আৰম্ভণিতে সেইটোৱে কৈছো যেতিয়া আদৰ্শ কাৰোবাক লৈ যোৱা যায় ইমান বেছি প্ৰবল ভাৱে দুৰ্দান্ত ভাৱে ভাল পোৱাটো থাকি যায়
তো সেইটোতো সোমাই যায় সেই হেৰিটো আজি মায়ে মানে কৈছে কেতিয়াবা চকুটো মৰিলো একদম পাইছো হোৱা নিচিনা লাগি যায় নহয় তুমি সেইখিনি এখতে কৰিব পাৰা এইটো এতিয়া মোৰ ডাঙৰ প্ৰশ্ন এটা তোমালৈ যে তুমি জুবিন গাৰ্গক জীৱনত লগ পাইছিলানে দাদাক মই তেনেকে পাৰ্চনেলি লগ পোৱা নাই ষ্টেজত পাইছো দুবাৰ তিনিবাৰ মান কিন্তু দাদাক কথা পাই যাব একদম ভাল পোৱা ভিতৰত গৈছিলো দাদা জোনালী ষ্টুডিঅ'ত 4বাৰমান গৈছিলো বিচাৰি বিচাৰি গৈছিলো আৰু বহুবাৰ বেলেগ বেলেগ ঠাইতো ঘৰতো গৈছিলো জন্মদিনত পাৰাতে গৈছিলো একেবাৰে ব্যক্তিগত ভাৱে ন অকণমান সময় লওঁ বুলি এতিয়া দাদাই বেলেগ ধৰণে দায়িত্বটো দি দিলে তোমাক আৰু ভাল যে পাই যে বিচাৰি গৈছিলা এতিয়াতো দাদাৰ সত্তাটো এনেকুৱা মানে সকলো দেখি থাকে কোনে পবিত্ৰ মনেৰে তেওঁৰ হৈ কিবা এটা কৰিছে তেওঁলোকক লগ দি আছে আজিও আৰু যিসকলে অংক কৰি থাকে তেওঁলোকৰ লগত দেখি আছে আৰু মানে নহয় অকে এতিয়া মই কওঁ যে নিজৰ এই যিটো জুবিন গাৰ্গ তেখেতক ভাল পোৱাৰ কাৰণ আৰু শিল্পী বুলি কলে সেই সত্তাটো জুবিন গাৰ্গে আমাৰ এই জেনেৰেশ্যনটোক আমাক বুজাই থৈ গল আগৰ অগ্ৰজ সকলতো আছেই গতিকে সেই সত্তাটোৰ পিছত তেনেকুৱা এটা সত্তা কৰবাত অসমত কেতিয়াবা অনুভৱ কৰা নে পামনে আমি নাপাওঁ সেইটো আৰু আমি ঠিক কথাই আচলতে তেনেকুৱা এজন মানুহ কৰি তোলে কিয় নাপাওঁ আমি আচলতে কোন আছিলে তোমাৰ কাৰণে তোমাৰ দৃষ্টিত আগত মানুহ অসমত তেতিয়া ওলাই একেবাৰে তাত কিন্তু নাজানো ঈশ্বৰৰ কথা কিজানি নতুন জুবিন গাৰ্গজন পঠাই দিছে ঈশ্বৰে জানিব তেনেকুৱা লেভেলৰ ইণ্টেলিজেণ্ট মানুহ এজন পোৱা একেবাৰে টান ইমান গোটেইকেইটা ক্ষেত্ৰতে একদম স্মাৰ্ট আৰু এই মনৰ মানুহ এজন যিটো মানে একদম দুখীয়াৰ লগত শিশুবিলাক পাই থাকে সেই মানুহটো পোৱা টান তেনেকুৱাতো টেলেণ্টেড মানুহ বহুত আছে এই মনৰ মানুহ একেবাৰে কম আছে তোমালোকেও এতিয়া মানুহে বিচাৰেই জীৱন বেলেগ হৈ গৈছে নিজকে তেনেধৰণে মেইনটেইন কৰিবৰ কাৰণে মানুহৰ মানুহ হৈ থাকিবৰ কাৰণে কেতিয়াবা নিৰলে বহি ভাবা নে যে কেনেকে জীয়াম জীৱনটো পইচা আৰ্নিং ফেম আহি থাকিব কিন্তু তুমি এতিয়াও সেই নলবাৰী তোমাৰ নাম কি মোৰ গাঁৱৰ নাম সুন্দৰ গাঁৱৰ মাটি পানী বোকা খচকি ডাঙৰ হোৱা ল'ৰাটোৱে হঠাৎ জীৱন চেঞ্জ হোৱাৰ পিছত কাৰণ জুবিন গাৰ্গে সেই জি এম চি এইচৰ ওচৰত তাতো ফুটপাথতো ধুনীয়াকে খায় লচি কেইখন খাই নহয় পুৰি খাই ৰাতিপুৱা প্ৰগ্ৰেম কৰি লয় গতিকে তেনেকুৱা এটা জীৱন তোমালোকেও কেনেকে ভাবা কেনেকে কেৰি কৰি লৈ যাম আচলতে মইতো ভাবাই নাই যে মই কেতিয়াবা এনেকুৱা ইমান হাই লেভেলৰ জীৱন যাপন কৰে নাই এনেকে যদি মানুহে বিচাৰি ফুৰে বেলেগ হৈ গৈ থাকিবতো জীৱনবোৰ সেইটো নাজানো আৰু মই এতিয়াওতো মোৰ ঘৰতে থাকো বহুতে কৈ আছে গুৱাহাটীত আহা এতিয়ালৈকে আহিব পৰা নাই কেতিয়াবা কৰ্মসূত্ৰে আহো কেতিয়াবা এদিন দুদিন থাকিও যাওঁ মোৰ লগৰ যিখিনি চব একদম মানে দুখীয়া ঘৰৰ ল'ৰা যিকেইটা মোৰ লগৰ আছে বা লগৰ একদম মানে সৰুৰ পৰাই যিহেতু আমাৰ পৰিয়াল অৱস্থাবিলাক দেখিছো সেইটো মনত নাহে আৰু আমাৰ যে পইচা হ'ল মানে যে মানুহক পাহৰি যাম বহুত ডাঙৰ কথা কাৰণ দাদা নোহোৱাৰ পিছত গাইজভাৱে আমি সদায় এটা প্ৰথম কাৰণটোৱে সেইটো ওলাই পৰে গানটো ভালেই গায় সেইটো একদম চকুমুদি আমি কিন্তু কথা হ'ল যে প্ৰত্যেক মানুহৰে এটা এটা কাহিনী থাকে দাদাক লৈ কবলৈ এই মানৱীয় দিশটো বৰ ডাঙৰ কথা গতিকে সেইটোৱে আচলতে যুগ যুগৰ কাৰণে মানুহক এতিয়া আৰু মোৰ তাতে মানে এটা বিশেষ এটা দায়িত্ব আহি পৰিছে এতিয়া মানুহক যিখিনি মেডিকেলত আছে মেডিকেল কিবা অসুবিধা এইখিনি মোৰ তাতে আহি আছে আছিলে তুমি সামাজিক দায়বদ্ধ বুলি কোৱা যায় সকলো এটা থাকে দায়বদ্ধতা তুমি তেনেকুৱা ধৰণৰ কথাবিলাক তোমালে ডেফিনেটলি এতিয়া আহিব কি কেনেকুৱা ধৰণৰ কোৱাচোন কথাবোৰ অনুভৱবোৰ কোৱা এতিয়া ধৰি লওক কিছুমান মেডিকেলত আছে মানে ৰিচেণ্টলি মেডিকেল আছে ব্ৰেইনত কিবা হৈছে ফোন কৰিলে আশাতে বোলে দাদা এনেকুৱা ভাইটি হৈছে কিবা অকমান সহায় কৰি দিব পাৰিব
মোৰতো অৱস্থা ইমান বেয়া চাব আৰু কি দিব পাৰোঁ কিবা এটা দিছো তেওঁলোকক তাৰে আগত এজন দাদা এজনে কিবা হৈছে মানে এক্সিডেণ্ট ফোন কৰিছে তেওঁক দিলো আৰু এনেকে আছে বহুত আহি আছে যাক যেনেকে পাৰিছো দিছো যিহেতু আমাৰ বাজেট বিলাকো ইমান নাথাকে বুজি পাইছো আমাৰো দিবলৈ চেষ্টা কৰি আছো তাৰপিছত আমাৰ ওচৰৰ পৰা যিখিনি বৃদ্ধ আশ্ৰম অনাথ আশ্ৰম আছে কিবা কাৰণে দি আহিছে ভাল কথা কাৰণ দাদাই সেইটো হিচাপ কোনোদিন ৰখা নাছিলে তেওঁ শেষৰলৈকে ন নিজে ভাবি থকা সপোনৰ ঘৰটো এতিয়া তেখেতৰ ৰাষ্ট্ৰত গোটেই মানুহৰ কাৰণেই দি দিছে গতিকে এই যে হিচাপ নাৰাখিছিলে কোনোদিন সেইকাৰণে চাগে যেনেকে আহিছিলে তেনেকে এতিয়া মানে মানুহে তেওঁক দিছে কিন্তু তেওঁ কোনোদিন দুখীয়া হোৱা নাছিল নহয় তো সেইখিনি যিমান পাৰো আমি চেষ্টা কৰিবই লাগিব আচ্ছা ৰহিম আমি গান আৰু শুনিম মই অকমান জানিব বিচাৰিছো দাদাৰ গীতৰ বাহিৰে অন্য অগ্ৰজ শিল্পীৰ কোন কোন শিল্পীৰ তুমি গীতৰ খিচা নিজৰ মাজত গোটেইখিনি গাঁও জ্যোতি সংগীত গাওঁ সংগীতো গাওঁ তাৰ মাজতে মোৰ একদম ফেভাৰিট আছে একদম জয়ন্ত হাজৰিকা দেৱ ভাল লাগে আৰু তাৰপিছতে সেইটোকো ভাল তুমি এইটো স্কেলটো পৰ্টেল ধৰি দিব পাৰা বহুত দিনৰ মূৰত শুনিম জয়ন্ত দাৰ গীত আমি মায়ামত অকমান গুণগুণাই দিওঁ যিহেতু বহুত দিন গোৱাও নাই অকমান পাহৰি যে গৈছো মানে যিখিনি আছে মনত আছে মায়াময় ৰূপালী জোনা জুবিৰে পালে তোমাৰ কাবেৰীৰ পাৰে পাৰে গংগাৰ তীৰে তীৰে জীৱনৰ পথে পথে বৰ্ষা শৰততে যাত্ৰা বিচৰাৰে তোমাকে বিচৰাৰে রূপালী জোনা ছায়া ধুনীয়া আচলতে প্ৰেক্টিচ নাই গোৱা নাযায় কিন্তু এইবাৰতো বাৰু গোটেই দাদাকে বিচাৰি ফুৰা হৈছে গতিকে মই এটা প্ৰশ্ন আছিলে যে আমি এওঁলোকৰ এই শিল্পী সকলৰ গীতবোৰ কেনেকৈ জীয়াই ৰাখিম এই শিল্পীসকলক আমি জীয়াই ৰাখিব লাগিব আমাৰ গীতৰ মাজেৰে চৰ্চাৰ মাজেৰে গতিকে মই মোৰ ফালৰ পৰা অনুৰোধ যে প্ৰত্যেকখন মঞ্চতে এইবোৰ গান আচলতে মানুহে আদৰেই ভাল পায়েই গাবা কিন্তু মানে গাবৰ কাৰণে বহুত ইচ্ছা যায় এইবোৰ গীত কিন্তু অডিয়েন্স চাই কেনেহে গোৱা যায় জয়ন্ত হাজৰিকা দেৱৰ গীত একদম বহুত বেছি ভাল মানে মানে খুব ধুনীয়াকে মানে ফূৰ্তি কৰিব পাৰে এই গীতবোৰ আচলতে মই তোমাক অকল মঞ্চত বুলি কবলৈ যোৱা নাই এই প্ৰজন্মটোৱে আমি পুৰণি শিল্পীসকলৰ গীতবিলাকক কেনেকৈ জীয়াই ৰাখিম তেনেকুৱা কিবা আছে নে কিবা প্ৰচেষ্টা সেইটো কব গলে গাব লাগিব আমি চৰ্চাত ৰাখিব লাগিব সকলোৱে মঞ্চতে হওক বা কাভাৰে হওক ভালকে গায় মানুহক শুনাব লাগিব সেইটো নতুন প্ৰজন্ম জানিব লাগিব আৰু যিখিনি গীত আগৰ পৰা আছে মানে সেইখিনি আমাৰ যিহেতু এতিয়া আমাৰ ভাবি লোৱা হল ধৰি লওক ইউটিউবে হওক ইউটিউবটোতো আমাৰ নিজা বস্তু নহয় ইউটিউবত সংৰক্ষণ হৈ থকা বুলি ভাবিলেও আমাৰ ভুল হব যিহেতু এইটো খালি বন্ধ হৈ যাব পাৰে আমাৰ নিজে কিবা এটা তেনেকুৱা চফ্টৱেৰ হওক বা কিবা হওক য'ত আমাৰ গোটেইখিনি যিখিনি আমাৰ অসমীয়া সংগীত উপলব্ধ থাকে আমি চৰ্চা এইখিনিহে আচলতে সংগীতৰ গোটেই আমাৰ গোটেই আমি ডিপেণ্ডেণ্ট ধৰি লওক কেতিয়াবা ইউটিউবটো বন্ধ হৈ গ'লে আমি তেওঁলোকৰ ডিপেণ্ডেণ্ট হৈ যাব লাগিব আমাৰ গানকেইটা হৈ যাব লাগে
তুমি আনুষ্ঠানিকভাৱে সংগীতৰ মই সংগীত সংগীতত অকমান জুবিনদাৰ লগত সেইটোতো মিলিছে কেনেকুৱা মানে কথাটো কেনে হঠাৎ মানে কেতিয়া গম পালা যে মই গান গাও আৰু কিয় শিকা নাই তুমি গান শিকা মানে প্ৰথম গান গোৱাৰে ইচ্ছা আছিল কিন্তু আমাৰ নলবাৰীত অকমান দিগদাৰ গানৰ ক্ষেত্ৰত ক্ষেত্ৰত মানে সেইখিনি সময়ত চাগে সেইখিনি সময়ত এতিয়াতো হ'ল বহুত তেতিয়া আমি গমো নাপাওঁ বা আমাৰ ঘৰতো তেনেকুৱা আমাৰ মানুহ নহয় আমাৰ ঘৰত তুমি প্ৰথম নেকি মই প্ৰথম আমাৰ ঘৰত এইটো লাইনৰ আচ্ছা এনেকুৱা গাইডেন্স নাই আমাৰ কি যাওঁ কি তেনেকুৱা ভাবিলো গীটাৰৰ মানে কথা গম পালো গীটাৰ শিকিব পাৰিম গীটাৰে শিকিলো কিন্তু তথাপিও মই গানটো মানে মনে মনে চৰ্চা কৰি থাকো গীটাৰ শিকি থাকোতে গীটাৰৰ আৰু ভোকেলৰ চিমিলাৰে হয় প্ৰায় বস্তুখিনিতো একেই ইয়াত ভোকেলে তেনেকুৱাকে আৰু লাগি থাকিলো গীটাৰ বজাইছো গাই থাকোতে যিখিনি চাৰগাম বুলি কয় নহয় এতিয়া ধৰি লোৱা ইমান ধুনীয়াকে নোটছ বোৰ লগাবলগীয়া হয় ক্লাছ বোৰ থাকে বেলেগ বেলেগ ধৰণৰ সেইখিনিৰ কাৰণে গান চিলেক্ট কৰি লোৱা নে অকমান নিজৰ মাজতে এই চাৰগামটো কৰা নিশিকিলেও মানে কি কৰা বেলেগ বেলেগ ধৰণৰ গান প্ৰেক্টিচ কৰা আগতে শুনিছিলো কেনেকৈ কৰে আচলতে যেতিয়া মই গীটাৰ শিকিছিলো তাতো আমাৰ চাৰগাম বিলাক আছিলে নহয় সেইবিলাক মোৰ মাইণ্ডত অকমান ৰৈ গৈছে তো সেইটো বস্তু ভোকেলৰ দ্বাৰা ট্ৰাই কৰিব চেষ্টা কৰিছিলো বেলেগ বেলেগ গান কৰোঁ কিছুমান ক্লাছিকেল বিলাক ট্ৰাই কৰো তথাপিও নাহে গোটেই নাহে হয় আৰু ট্ৰাই কৰো তেনেকুৱাকে এতিয়াও হোৱা নাই বহুত শিকিব আছে এতিয়াতো ক্লাছিকেল কৰিম আৰু নতুন একদম একদম মই সেইটোৱে বিচাৰিছিলো মানে আৰু সুন্দৰ ৰূপত লাগে গীতবোৰ খুব চুই যায়তো তোমাৰ মানে কণ্ঠটো বৰ দৰদি সেইটো একুৰেট হলে বহুত বেছি ভাল লাগিব তো এতিয়া অকমান তুমি যে যিহেতু অকমান নিজৰ কিবা এটা শুনাবা নেকি নিজে কৰা নিজৰ মোৰ টিউন যদি লিৰিক্সটো পাহৰি যাওঁ টিউনটো গাই দিম কৰি আগৰ গানটো তোমাৰ ফোন তোৰ টিউন লিৰিক্স লিৰিক্স কম্পজিশ্যন গোটেইখিনি মোৰ সেইটো গান মই ৰিলিজ কৰিছিলো ইউটিউবত ভিউজ নাহিলে আৰু আহিব জোৰা ৰাতি আপনৰে তুমি আহিব তোমাৰ সুবাসত কোমলিব বিচাৰো তোমাৰ তুমি আহিবা কাষলে তুমি আহিবা জোৰা ৰাতি কাষৰলে এনেকুৱা আছিলে আছে বোলে চালে গম পাব প্ৰেয়সী বুলি এইটো বেলেগে লিখা আছিল মই মিউজিকটো কৰিছিলো আৰু টিউন কৰিছিলো প্ৰেয়সী হবানে তুমি মোৰ চাৰহী হবানে তুমি কিহৰে অবগুণ্ঠ গুচুৱাই দিয়া ঘৰ কিহৰে অবগুণ্ঠ গুচুৱাই দিয়া ঘৰ ঢালি দিয়া এনেকুৱা আছিল গীতটো পাহৰি গলো আচলতে জুবিন দাক ভাল পোৱাৰ কাৰণেই নেকি সকলোতে জুবিন মই যে জুবিন দা আচলতে আগৰ পৰাই দাদাক যিহেতু মানে মনত ৰাখি থোৱা আছে সোমাই গল ন এনেকুৱা লাগে যেন তুমি নিজৰ মানে নিজৰ যিবিলাক গান সৃষ্টি কৰিবা তাতো চাগে মই এনেকুৱা লাগে জুবিন গাৰ্গক মানে বিচাৰিবই তাতো নাজানো এইটো দিগদাৰ হৈ গৈছে ন এতিয়া ৰহিম ৰাজ কেনেকে হৈ থাকিব ৰহিম ৰাজৰ মাজত আকৌ জুবিন গাৰ্গকো বিচাৰে এটা ডাঙৰ চেলেঞ্জ হৈ গৈছে সময়ৰ লগত গৈ থাকা পবিত্ৰ মন এটালৈ গানটোতো শ্ৰদ্ধা কৰাই তেনেকে গৈ থাকা ভাল হব চব এতিয়া ছচিয়েল মিডিয়াৰ কথালৈ আহো ছচিয়েল মিডিয়াটো তুমি ভাবানে তোমাৰ কাৰণে ছচিয়েল মিডিয়াটো আশীৰ্বাদ বুলি ক'ব লাগিব যিহেতু তাৰ পৰা আজি মোক মানুহে চিনি পায় অকমান কোৱা আৰু আচলতে প্ৰথমতে মই ছচিয়েল মিডিয়াত ইমান এক্টিভ নাছিলো যোৱা 2 বছৰ মানৰ পৰা এক্টিভ অকমান
বা যেতিয়া ইউজেছ বিলাক জানিলো আৰু মানে এনেকুৱাকে মানে ভাইৰেলো হ'ব পাৰে এনেকুৱা কণ্টিনিউ ভিডিঅ' দিয়া কৰিলো আগতে নিদিছিলো কেতিয়াবা এটা দুটা যেতিয়া কণ্টিনিউ দিলো মানুহে অকমান কমেণ্টবোৰ কৰে আৰু ভাল কমেণ্ট কৰে আগৰ পৰাই দিয়া অকমান আগৰ পৰা আহিছিলে 12,000 মানে হঠাৎ যেতিয়া ভিডিঅ'টো ভাইৰেল এৰাতিত মোৰ 1,10,000 ফলোৱাৰ আহি গ'ল ফেচবুকত ইনষ্টাগ্ৰামতো আহিল তেনেকুৱাকে মোৰ কাৰণে এইটো আশীৰ্বাদ বুলি ভাবিব লাগিব যেতিয়া 60,000ত মোক কোনো চিনি পোৱা নাছিল এতিয়া কিছু কিছু মানুহে চিনি পাইছে তো কি ভাবা যে আগৰ সময়ৰ যিসকল আমাৰ গায়ক গায়িকা বা কণ্ঠশিল্পীসকলৰ যিটো কষ্ট আৰু এতিয়া তোমালোকৰ চৰ্চা ৰাখি পিনে যিটো কষ্ট কৰা তাৰ মাজত তোমালোকে পাৰ্থক্য কি অনুভৱ কৰা আগৰ দিনত মেইন প্ৰব্লেমটো হৈছে মাৰ্কেটিং হওক কিবা এটা বস্তু যিকোনো ধৰক গান এটাই আমি প্ৰডিউচ কৰিলো তো গানটো আমি এডভাৰটাইজমেণ্ট কৰাৰ কাৰণে অকণমান দিগদাৰ আজিকালি চবৰ হাতত এটা স্মাৰ্টফোন আছে এটা দি দিলে হ'ল মানুহে গমেই পাইছে বোলো মোক বস্তুটো আহিব পাৰে মোক গানটো আহিছে সেইটো এটা সুবিধা হয় অকণমান দিগদাৰ হৈছে নিজে নিজে পোষ্টাৰ কৰিব লাগিছিল দাদাও কৰিছিল নিজৰ গানৰ পোষ্টাৰ কৰিছিল বহুত যিহেতু চবতে যাব নোৱাৰে ইমান ডাঙৰ হিউজ ঠাই এটাত ল'ব নোৱাৰে দিগদাৰ আছিল প্ৰচাৰটো ভাল হয় বা মানুহ যিহেতু ডিজিটেল ভাৱে প্লেটফৰ্ম এটাত আছে তাকে পাই যায় আৰু এটা কথা এইখিনিতে যিহেতু এআই গীতো ওলাই আজিকালি হয় আৰু দেখিছো আদৰিছিল হয় সেইটো তোমালোকৰ কাৰণে প্ৰত্যাহ্বান হৈছে নেকি কেনেকে লোৱা এইটো আচলতে মই নাভাবো আচলতে এআই মোৰ মাজত এআই কৰিলে নিজৰ ক্ৰিয়েটিভিটি লাগিবই গতিকে এইটো এআইক দি দিব নোৱাৰে কাৰণ এআই গালেও এআই গাই দিব কিন্তু তাত যিটো ফিল থাকে সেইটো নাথাকে মানে গাবই লাগিব বা এআই গোৱাৰ আগে আগে যিটো গাইড ভোকেল থাকে সেইটো ইমান গাই কেনে দিবই লাগিব বা সেই ফৰ্মটো দিবই লাগিব আচলতে এআই গোটেইখিনিতো সম্পূৰ্ণ দায়িত্বটো দিয়াটো ভুল এআইক ইয়াৰ পৰা কিছুমান বস্তু ল'ব পাৰি কিছুমান এনেকুৱা মোৰ গানত কিছুমান গীটাৰৰ পিচ আছে যিটো বস্তু অকমান বজোৱাৰ কাৰণে দিগদাৰ হয় বা মই যদি বজাবৰ কাৰণে বিচাৰো বহুত হাই কোৱালিটি মিউজিচিয়ানৰ তাতে যাব লাগিব কথা এইটো এইটো বেয়াও হয় অৱশ্যে তেওঁলোকৰ যিহেতু এটা কিন্তু মই যিহেতু দিব নোৱাৰো তো মই সহায় ল'ব পাৰো কিবা এটা বস্তু ট্ৰান্সলেশ্যনৰে হওক তাত পাৰ্কাছন এটা লাগে মই বিচাৰি পোৱা নাই চেম্পলটো পোৱা নাই মই তাৰ পৰা ল'ব পাৰো তেনেকৈ ধৰি লওক ইনস্পায়াৰ ল'ব পাৰো বোলে মিউজিকটো এনেকুৱা হলে ভাল লাগিব তাৰপিছত মিউজিকটো নিজা হিচাপত ক্ৰিয়েট কৰি একেবাৰে ডিপেণ্ডেণ্ট হ'ব নালাগে যিকোনো বস্তু হয় আৰু এটা কথা মই জানিব বিচাৰিছো প্লেবেক ছিংৰ ওপৰত তোমাৰ নিজৰ কি এটা ধাৰণা কেনেকুৱা আচলতে সৰু পৰা মন আছিল প্লেবেকত যোৱাৰ কাৰণে চাওঁ ভৱিষ্যতে কি হয় তাৰ কাৰণে বহুত কষ্ট কৰিব লাগিব শিকিব লগা বহুত আছে এতিয়া বৰ্তমান শিকি থাকিম তাৰপিছত যদি কিবা আছে ভাগ্যত তেতিয়াহ'লে নিশ্চয় যাম কি কথাৰ প্ৰয়োজনীয়তা আছে বুলি ভাবা প্লেবেক ছিংগাৰ এগৰাকী হ'বৰ বাবে প্ৰথমতে ভাল গাব লাগিব পাৰফেক্ট গাব লাগিব চৰ্টছ বিলাক ক্লিয়াৰ হ'ব লাগিব তেনেকুৱা আৰু কিছুমান আছে হয়তো মই এতিয়া গম নাপাওঁ যেতিয়া সেইটো লাইনত যাম তেতিয়া গম পাম বস্তুবিলাক এতিয়া মই সেই বস্তুটোৰ ফালে মই চোৱাই নাই ঠিক আছে আমি আকৌ এটা তেতিয়াহ'লে এইখিনিতে আকৌ পাতিছে সহযোগীসকলে আকৌ আইচেণ্টা কথা পাতি আছে আৰু এটা গীত শুনিলো আমি কেনেকুৱা কোনটো গীত শুনাম কি খাওঁ এবাৰ জ্বলি থাকে মানে তুমি আগে গম পাই গৈছা নেকি আইচেণ্টা বাৰ কোনটো ফেভৰেট কোনকেইটা সেইকেইটাই গাই দিয়া এইটো শুনো এইটো বৌক লৈ লিখা আছিলে জুবিন দাই যদি উঠা এই যে যিমান যিমান দিয়া সিমান কি ময়ো কেতিয়াবা নিজে নিজে লগাই দিম সিমান বাকিলো মানে যিটো বেছি ভাল লগা গান নিজে নিজে মিলাই দিয়া হয় আৰু সেইটো যদি ভাল লাগি যোৱা হয় তেতিয়া মানুহে একচেপ্ট কৰে দাদাই এইবিলাকতো কৰি থাকে দাদা প্ৰতিখন ষ্টেজতে বেলেগ 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 কৰি থাকে ইমান যে মিছ কৰো মানুহটো
এতিয়া এটা কথা নহয়, মঞ্চখনত যেনেকে মানে গানেই শুনি থাকে ন, মই এতিয়াতো তোমাক এৰিবলৈ মন চোৱা নাই, মোৰ আৰু গান শুনিব মন গৈছে, আৰু শুনো কি শুনাবা। তাৰ আগতে তোমাৰ লগত যিকেইগৰাকী সহশিল্পী গোটেই বাদ্যযন্ত্ৰী সকলৰো নামখিনি লৈ লৈছোন। আজিতো গোবিন্দ আছে, আছে তেনেকুৱা আছে গোবিন্দ বজাই গোবিন্দ কলিতা, বাকী কেইটা মোৰ লগত আচলতে বহুকেইটা বেণ্ড আছে মানে এতিয়া যিকেইটা বজাই আছে সেইকেইটা মোৰ লগত গীটাৰ বজাই ৰাজকুমাৰ দা, তাৰপিছত কীবৰ্ড বজাই জিতু দা, তাৰপিছত আছে সঞ্জয় দা, মই গাঁৱৰ হয়, তাৰপিছত আৰু আছে বেটাৰত আছে চিন্ময় মোৰ বন্ধু, বেজত আছে মোৰ বন্ধু নিপু, এইকেইটা ফ্ৰেণ্ডছৰ পৰা লৈছো। তাৰপিছত সেইটো বজাই মেনেজমেণ্টত আছে, মেনেজমেণ্টটো চাই মই চাওঁ, পিংকু পিংকুৰ লগত কথা পাতিছো, পিংকু চাই আমি তিনিটা মিলাই মিলিকে চাওঁ যোনে যেনেকে পাৰে তেনেকুৱা। মই ক'ত বিচাৰি পাইছিলো তোমালোকে নামৰ বেলেগ মানুহক বিচৰা নাই আৰু নাম্বাৰ এতিয়া ৰহিমদাৰ মোক মায়ে কৈছিলে ৰহিমক মাতিব লাগিছিলে নহয় এদিন। তাৰপিছত মই তোমালোকৰ পেজতে যে 3টা নাম্বাৰ থাকে, প্ৰথম 2টা মানে চুইচ অফ, সেইটো মই ভাবিছো আৰু এইটোত লাগিলে হয় আৰু মোৰ বহুত ফোন আহে সেইকাৰণে মোৰ নম্বৰটো ফৰৱাৰ্ড কৰি দিছে তাৰ তাতে তাতে, ত তাতে ফোন আহি থাকে, আহিবই দিয়াচোন, আৰু কেতিয়াবা মানে বিৰক্তি পালে ফুল চুইচ অফ কৰি দিয়ে। সেইদিনাখন তুমি অফে কৰি দিছো। আচ্ছা, তোমাৰ লগত সহশিল্পী গীত গাই তেওঁৰ নামটো কি? প্ৰিয়ংকা কলিতা আৰু বনশ্ৰী। তেওঁলোকে ভাল গীত গায় দেই, আগৰ পৰা তেওঁলোকে গায় নেকি? গাইছে দুজনে ক্লাছিকেল এতিয়া এটা প্ৰশ্ন যে তুমি আৰু তোমাৰ যিখন জন্ম ঠাই, সেই ঠাইখনৰ তোমাৰ প্ৰতি এতিয়া, আগতে তোমাক মৰম কৰে বাৰু গান গোৱা ল'ৰা বুলিয়ে জানে, এতিয়া তোমাৰ প্ৰতি আদৰটো কেনেকুৱা আৰু আশা কেনেকুৱা তোমাক লৈ? বহুতে আৰু কয় আৰু তই আৰু আগুৱাই যাব লাগিব, ভালকে থাকিবি, সাৱধানে চলিবি, ঘৰত লাগ পালে এই 2টা শব্দ, ভালকে চলিবি সাৱধানে আচলতে চিন্তা এটাও থাকে তাত, লাগি থাক আৰু ভাল হ'ব, তো আমি আছো তোৰ পিছত যিখন চাপৰ্ট কৰিব লাগিব। আচ্ছা, আমাৰ দাদাৰ ক্ষেত্ৰখনলৈতো আহিছাই নিশ্চয়, প্ৰায় গৈ থাকে, কেতিয়াবা তেনেকুৱা কিবা এটা অনুভৱ পঠিয়াই নে দি পঠিয়াই নে দাদাই যে থাকে মই যোনদিনা দাদা মানে নগাঁও অঞ্চলত প্ৰগ্ৰেম থাকিলে মই দাদাৰ ক্ষেত্ৰত সোমাই যাওঁৱে, যিদিনাই মই দাদাৰ ক্ষেত্ৰত সেৱা এটা লৈ যাওঁ সেইদিনা অনুষ্ঠান সেইটো আৰু মানে দাদাক মানে এইটোও প্ৰাৰ্থনা কৰি যাওঁ, দাদা অনুষ্ঠান কৰিব যাব লাগিছো অকমান চাবা আৰু অনুষ্ঠানটো যাতে ভাল কৰি দিয়ে, সেইদিনাখন অনুষ্ঠান ভাল হয় বা কোনো বিপদো নহয়, যেনেকে যাওঁ তেনেকে ভালে ভালে আহি পাওঁ ঘৰলৈকে। গোটেই অনুষ্ঠানটো মানে হাঁহি হাঁহিয়ে কৈ আছিলে কথাটো শুনা লগে চকু পাতি ওলাইছে মোৰ। এইটো যিয়ে নহওক, যেতিয়া খবৰটো পাইছিলা তেতিয়া ক'ত কেনেকে কৰি আছে? খবৰটো আহোঁতে মই মেডিচিন ফোন কাম কৰি আছো, তেতিয়া 2টামান বাজিছে কিজানি দাদা খবৰটো আহোঁতে, 2টামান বাজিছে, মোৰ লাঞ্চৰ টাইম হৈছে, মোৰ লগত মোবাইল নাথাকে, আমাৰ মোবাইল বিলাক বাহিৰত জমা দিব হয়, মই মোবাইল কেইটা থৈ দিছো। কোনোবা এজনে কৈছে জুবিন গাৰ্গ হেনো মই বিশ্বাস কৰা নাই এবাৰ, জুবিন গাৰ্গ ইমান সহজে মৰা মানুহ নেকি? জুবিন গাৰ্গ মৰে নেকি? মৰিব পাৰে নেকি? সেইটোৱে এনাই এইবিলাক কৰবাত কিবা হয়তো কিবা অকমান হেৰি আছিল ন, সেইকাৰণে হয়তো মেডিকেলত নিছে কাৰণে এনে কৈছে। কিছুমান কামচা কৰি কয় আৰু আমাৰ লগৰ বিলাকে, কিছুমানে অকমান যোনবিলাকে জুবিনক ভাল পায় বা জুবিন গাৰ্গক ভাল পায়, কেতিয়াবা কয় নাই জুবিন মৰিছে যেন, এনেকুৱা আৰু কয়। ত তাক খং উঠাবৰ কাৰণে কোৱা বুলি ভাবিছিলো মই, খং উঠাবৰ কাৰণে কৈছো, বিশ্বাস কৰা নাই। যেতিয়া মই লাষ্ট টাইম হ'ল মই মোবাইলটো চালো, মোৰ তাত 6টামান মিছ কল আছে, মোৰ মানে জুবিন গাৰ্গ অলৰেডি বুলি মানে নিজেতো বিশ্বাস কৰা নাই, মোৰ কথাটোতে বিশ্বাস কৰিব এনেকুৱা মানুহ আছে। ৰহিমৰ কথাতে বিশ্বাস কৰিম দাদা আছে নে নাই? মানে তোমাক সেই মানুহখিনি সিমানখিনি স্থান দিছিলে যে মানে তুমি যে ইমান ডাঙৰ অনুৰাগা বুলি জানিছিলে ন? ছোৱালী এজনী ফোন কৰিছিলে, কৈছে নিউজত কিবা কানি পাই আছো, নিউজটো সত্য নেকি? মই যদি নিজক বিশ্বাস কৰা তোমাক সুধিছো। মই যেতিয়া মানে লাষ্টত তাইক কোৱাৰ আগে মই চাইছো গোটেইখিনি বস্তু, মানে মোৰ হাত ভৰি একদম এনেকুৱা কঁপিছে, মই এতিয়াও মানে মোৰ কঁপি আছে, এনেকুৱা কঁপিছে, মই মানে কি কৰো ক'ত যাওঁ তেনেকুৱা। মই কৈছো ঘটনাটো হয় কি জানো, মই নাজানো, মোকে কৈ মই একো খোৱা নাই দিনটো, লগৰটো মোক পৰঠা খাবৰ কাৰণে মই পৰঠা
এটা দুপৰো খাব নোৱাৰে চকু পানী গিৰি গিৰা ওলাইছে তাৰপিছত মই তাতে মালিকক কলো আৰু মানে মই এতিয়া কাম নকৰো মোক যাব দিয়ক যাবতো নিদিয়ে এই কান্দি কান্দি গধূলি 6টা বজালৈ কাম কৰিছো চবেই আৰু মানে তাত চবেই আছে চবেই কান্দিছে কাম কৰিব কাৰো ইচ্ছা নাই কিবাকে মানে চলাব লাগে যিহেতু আমি কৰ্মচাৰী আহিছো কৰিবলৈ কৰিছো আৰু 6 বজাৰ লগে লগে ৰুমত আহিছো ৰুমত আহি মই থাকিব নোৱাৰো গোটেই কেনেকে মাছ চবত ৰুমত আহি মই এখন ডাঙৰ ডাটাৰ ফটো এখন বনালৈ গৈছো তাত ধূপ চাকি জ্বলাই সেৱা কৰি কেনে গোটেই ৰাতিটো ইয়াক ফোন কৰিছো ৰাতি 9টা বজাত কি কৰি আছা তহঁতে কিতাপকেইটা ডিক্লেয়াৰ হৈ গৈছো তাতে নাই বেছি আলোচ কৰিব পৰা নাই ইয়াতে শ্মশানত বহি আছে শ্মশানত বহি থাকা বুলি কয় মই বোলো ভাত মোক কিবা লৈ যায় মই নোৱাৰো কালি পৰা গৈ আছো তাৰপিছত ৰাতি আহিছা নেকি ৰাতি 4টা বজাত 3টা বজাত আহি 2টা বজাত আহিছে নলবাৰীৰ পৰা তুমি যে ক'ত আছিলা মই গুৱাহাটীত ইয়াতে দিগত আছিলো চাকৰিটোৰ কাৰণে আচ্ছা দিগত আছিলো তাৰপিছত 2টা বজাত আৰু ফোন কৰিছে 1টা বজাত আমাৰ থাকিব বনাব এতিয়া কান্দি আছো থাকিব বনাব লগৰ গৈছিলে 2টা বজাত ইহঁতে কৈছো আমি ওলাইছো 3টা বজাত পাই যাম মই ৰুমৰ পৰা দাদাক মানে পিছদিনা অনা কথা আমাৰ সৰু গজাত গাঁৱত কিবা এটা হ'ল প্ৰব্লেম কৰি ই আহি পাইছে 4টা বজাত মোৰ ৰুমৰ খাই মোকতো ওলাব নিদিয়ে মালিকে এনেকা কাম কৈছো যদি ওলাব নিদিয়ে মই প্লেন কাপোৰ নামাতি বিল্ডিং চলি চুজুলি লগাই দিব তাৰপিছত জুবিন গাৰ্গৰ এনেকুৱা ঘটনা আছে ওলাই যাব এতিয়া যদি মালিকে কৈছো এনেকুৱা ঘটি মানে মোৰ খং উঠা পায় মানে মালিকেও ভাবিছো কিবা কৰি দিব খুলি দিল দুয়ে যাই কেনে সৰু বজাই পাইছো তাতে মানে একো নোহোৱাকে দিনটো আছো মাথা ঘূৰাই পৰি যাওঁ মানে এনেকুৱা অৱস্থা কিবা পানী খাইছো 3 দিন সেনেকে থাকিলো তাতে যোৱাও নহল খোৱাও নহল এটা লাষ্ট টাইমত এনেকুৱা হৈছে ইমান ভোক লাগিছে এজন মানুহৰ পৰা ৰুটিয়ে এখন খুজি আনি খাইছো দুটাই এই জগমানৰ লগত সেই সৰু পূজাত তোমালোকতো আছাই সেইখিনি সময়ত যেতিয়া এজাক বৰষুণ দিছে দাদা যেতিয়া আহি সৰু গজা পাইছে তেতিয়া বৰষুণ আহিছে আমি যেতিয়া দাদাৰ মানে কাষতে আছো ইটো মানে জাগাতে ষ্টেচু হৈ গল মানে দাদা যেতিয়া আহি পালে ষ্টেচু মই ষ্টেচু মানে দুয়ে লৰিব পৰা নাই হাত ভৰি কঁপনি উঠিছে জাষ্ট কান্দিছো আৰু কান্দিছো এনেকুৱা তাৰপিছত তাক মই চম্ভালিম নে সি মোক চম্ভালিব তেনেকুৱা আৰু গাঁৱৰ ল'ৰাবোৰো আহিছে কোনে ক'ত গুচি গ'ল হিচাপ নাই এই বৰষুণত তিতি ৰাস চাব চেষ্টা কৰো নাই নোৱাৰিলো সিদিনাখন আচৰিত লাগে যে দাদাই এই যাতে বৰষুণে মোক ধুই থৈব সেই গীতটো দাদাক ষ্টেডিয়াম মানে তালে লৈ যাওঁতে সৰু পূজাত সেই বৰষুণ যাক আহিছে কি আচৰিত ন আকাশত দাদাৰ প্ৰতিচ্ছবি দেখা পাইছো তাৰপিছত এনেকে থাকিলো আৰু দাদা যিদিনালৈকে আছে সোণাপুৰ নিবৰ দিনাতো মানুহে আমি গমেই নাপাও কিবাকে মানে পাইছো আৰু যায় তাকো ইমান ৰ'দত যাই যাই লাষ্টত দৌৰা অৱস্থা বেয়া ৰাস্তাত পৰি আছো মাথা ঘূৰাই কেনে আহোঁতে 3 দিন একো খোৱাই নাই সেই কেইটা দিন অসমৰ মানুহৰ কি হৈছে নিজে নিজক চাবলৈও সময় নাই তেওঁকে দি দিছে ঘৰৰ ফোনে মাৰে 3 দিন আমাৰ ঘৰতো সেই চাক পানী নাই কোনে ফোন মাৰি আছে কান্দি কান্দি আইটি দিন ধৰি বিছনা পৰা উঠা নাই এইটো প্ৰত্যেকৰে কাহিনীটো বৰ বেলেগ ধৰণৰ সেই ৰাতি সেইটো আচলতে মায়াবিনী ৰাতি আৰু এইটো তুমি অনুভৱ কৰা নাই যে দাদাই গীতবোৰ নিজক লৈ সঁচাকৈ যেন লিখি থৈ গৈছে প্ৰতিটো গীতে চব বস্তু দাদাৰ যিকেইটা গীত আছে চব ৰিলেট কৰে দাদাৰ লগত দাদাৰ লাইফটোৰ লগত আমাৰ লাইফৰ লগতো ৰিলেট কৰে বহুকেইটা গীত কৰে কৰে এতিয়া ন মই সেই প্ৰাৰ্থনা গীত হৈ গল আৰু যিটো সেইটো নাগালে আমাৰ অকমান দাদাও দুখ পাব সেই গীতটো আমি এতিয়া শুনিম কিন্তু মই সহযাত্ৰীসকলক কওঁ যে মই গীতবোৰ ৰহিমক গোৱাইছো মোৰ ভাল লাগিছে কৰবাত সেই কণ্ঠটো মানে অকমান কিবা এটা লৈছো পৰখেতি কিন্তু মই নাজানো মানে কপিৰাইট লাগে নে নালাগে বাট তুমি এতিয়া অকমান মায়াবিনীটো শুনোৱা তাৰপিছত আৰু এটা শুনিম লগে লগে দুটা আমি মায়াবিনীটো আমি লাষ্টত গাই দিওঁ মায়াবিনীটো আমি একেবাৰে দিব পাৰিম এতিয়া তুমি কি শুনাবা সেই গীতটো দাদাই প্ৰথম ইয়াত গাই গৈছে দাদাই আজি সুখী হব কিন্তু তাকে আৰু নাজানো কিমানখিনি চেষ্টা কৰে তোমাৰ দিদি কথাৰ দৰে তোমাৰ দিদি কথাৰ দৰে সপোন ৰাতি অকলশৰে বকুল বনত সুবাস নামে বকুল বনত সুবাস নামে তোমাৰ দিদি
কথার দরে তোমার নিলি কথার দরে। তো গাইছি।